জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পৰ্টেল সকলোকে স্বাগতম জনাইছো। আজি মই ক্লাছ 6 মেথছৰ চেপ্টাৰ নম্বৰ 7 এক্সাৰসাইজ 7E টো কৰাই দিম। 7D লৈকে অলৰেডি মোৰ কমপ্লিট হ'ল। যদি চোৱা নাই তেন্তে এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সটো চেক কৰিবা, পাই যাবা। নহলে চেনেলটোত গৈ পেলাই প্লেলিষ্ট চেক কৰিবা, পাই যাবা। পিছে 1 নম্বৰ 7 এৰ 1 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা। তলৰ চিত্ৰটো চাই খালি ঠাই পূৰ কৰা। পিকচাৰটো দিছে, ইয়াৰ ফিল ইন দ্য ব্লেঙ্কস দিছে, এটা কৰিব লাগিব। ইয়াত কোৱেশ্চন মাৰ্ক দিছে, গতিকে ইয়াত নাম্বাৰ দিলে ধৰিব নোৱাৰিবা। সেইবাবে মই ইয়াতে বক্সবোৰ আকৌ লিখি দিওঁ। প্ৰথম বক্সটো কাম কৰিম, মানে প্ৰথম পিকচাৰটো চাই। প্ৰথম পিকচাৰ টোটাল ঘৰ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 টোটাল আছে 16। টোটালটো আমি ক'ত লিখিম? তলত দিম, হৰৰ ঠাইত দিম, মানে ডিনোমিনেটৰ্ছত দিম। তাৰ পিছত কালাৰ কেইটাত আছে 1 2 3 4 5 পাঁচটাত কালাৰ আছে, পাঁচটা দিলো হ'ল। জাস্ট কালাৰ কেইটা চাম, একেবাৰে সহজ। কালাৰ কেইটা চাই আমি পিকচাৰটো চাই জাস্ট ফ্ৰেকশনবোৰ নাম্বাৰবোৰ বহাব লাগে। ইয়াত টোটাল কিমানটা আছে 1 2 3 4 50, ইয়াতো 16 আছে, গতিকে ইয়াত 16 হ'ব। দুইটা মানে ডিনোমিনেটৰ্স একে আছে। তাৰে কালাৰ কেইটাত আছে 1 2 3 4 5 6 7 হাতত কালাৰ আছে, গতিকে 16 দুটা সেম আছে ডিনোমিনেটৰ্স। এটা 16 লিখিলো। তাৰ পিছত হাতে পাছে কিমান 12 হয়, গতিকে ইয়াত চোৱা টোটাল কিমানটা আছে। টোটাল আছে 16টাই আছে, যেহেতু দুইটা 16 ইয়াতো 16 হ'ব। বাকি কালাৰ কেইটাত আছে 1 2 3 4 5 6 7 8 9 10 11 12 বুজি পাইছা? ওপৰৰ দুটা যেহেতু প্লাস আছে, ওপৰৰ দুটা প্লাস কৰি দিছে, টোটাল হ'ব 12। এটোই হ'ল আনসাৰটো। ইংলিশ মিডিয়ামতে হেকে হ'ব, গতিকে এটা অলৰেডি একে বুজাই দিলো। নাম্বাৰবোৰ যেহেতু ইংলিশ মিডিয়ামত একে হয়, হেতুৱে হ'ব, সেম হ'ব। তাৰ পিছটো কি কৈছে চোৱা। To get 19/24 minus 13/24 equal to 6/24, draw some circles like above and explain the steps. মানে এই আমাক প্ৰথমটো দিছে, পিকচাৰ আঁকি দিছে, ফ্ৰেকশন বহাব দিছে। এটা ফ্ৰেকশনবোৰ দি দিছে আমাক, হেতু পিকচাৰ আঁকিবলৈ। একে সাৰ্কেল আঁকিবলৈ তোমালোকে তলত 24 আছে না, 24টা ইকুৱেল সাইজৰ তিনটা সাৰ্কেল আঁকিবা। তাৰ পিছত হেতু মতে প্ৰথমটো 19টা কালাৰ, তাৰ পিছত 13টা কালাৰ, তাৰ পিছত 6টা কালাৰ, তেনেকৈ কৰি দিবা। আমি সার্কেল কৰি লিছো, মানে ভাগ কৰি দিছো সার্কেল। তাৰ পিছত 19টাত কালাৰ আছে, এনেকৈ 19টা তোমালোকে ফিল কৰি দিবা। ইয়াতে 24টাৰ ভিতৰত 19টাত কালাৰ কৰি দিলো, গতিকে 24ৰ ভিতৰত 19 কিছু কালে বাকি কিমান থাকে 1 2 3 4 5 পাঁচটা থাকে, গতিকে পাঁচটা বাকি থাকিল। এতিয়া 24টাৰ ভিতৰত কেইটাত কালাৰ কৰিম? 13টাত কালাৰ কৰি দিলো। বাকি কিমান থাকিল 6। 19ৰ ভিতৰত 13 গলে বাকি থাকিল 6, গতিকে ইয়াতে 6টাত কালাৰ কৰি দিও। 1 2 3 4 5 6 6টাত ইয়ালৈকে হ'ব। অলপ ডাটকে কৰি দিবা যাতে ধৰিবলৈ সুবিধা হয়। 6টাত কালাৰ কৰিলে এইখিনিলৈকে হয়, গতিকে এইটোৱে হ'ল আনসাৰ। এইটো হ'ব 2 নম্বৰ আনসাৰ। কোৱেশ্চন নম্বৰ 3 টো কি কৈছে? মান উলিওৱা। মানে ইয়াত প্লাস দিছে, প্লাস কৰিবলৈ একেবাৰে সহজ। তলত যদি সেম নাম্বাৰ থাকে কৰিবলৈ আৰু বেছি সুবিধা। গুটে গিটাতে সেম দিছে, গতিকে একেবাৰে সুবিধা। তিনটা দিয়ক, দুটা দিয়ক, যিকোনো এটা লম, তলৰ পৰা এটা লম, তাৰ পিছত আৰু ওপৰৰ গিটা কি কৰিম? প্লাস কৰি দিম। একেবাৰে সহজ আনসাৰ। এইগিটা তোমালোকৰ আহিবতে ইম্পৰ্টেন্ট হয় আৰু একেবাৰে সহজ। ইংলিশ আসামিছত একে হ'ব। একো লিখাৰ সেন্টেন্স একো লিখিব নালাগে, জাস্ট নাম্বাৰবোৰ আমি সলভ কৰিব লাগিব। তলত 17 আছে, গতিকে তিনটা 17ৰ এটা 17 লম, বাকি ওপৰৰ গিটা আমি প্লাস দেখুৱাই দিম। 3 ইয়াত প্লাস আছে, প্লাস 4 আছে, 4 প্লাস 6 এইখিনি কাম বেছি কাম নহয়। তলত 17 আছে, 17 আৰু 3 প্লাস 4 কিমান হ'ব? 7 7 প্লাস 6 13/17। তলত যেতিয়া ডিনোমিনেটৰ্সত সেম থাকিব, জাস্ট দুটা সেমৰ ভিতৰত এটা লম, বাকি ওপৰত 9 আছে, 9 প্লাস আছে, প্লাস 13 আছে, 13 2 13 প্লাস 9 প্লাস 13 হ'ব 22। 9 3 12 12 2 ওকৰা 1 আৰু 1 কিমান 2, মানে 9 আৰু 13 22 হল 22/26। তাৰ পিছত এটো হল তলত হ'ব 51 29 প্লাস 31। এটো প্লাস কৰিলে কিমান হ'ব চোৱা। এটো 9 আৰু এটো মানে ইয়াৰ ওয়ান্স প্লাস কৰিম। 9 প্লাস 1 10 10ৰ 0 1 কেৰি থাকিব। 2 প্লাস 3 কিমান 5 5 প্লাস 1 6 60/51। 23 আছে, 23 মাইনাস আছে, মাইনাস 10 আছে, 10 এটো কিমান হ'ব? 23ৰ পৰা 10 গলে 13, মানে 3 পৰা 0 গলে 3 হ'ব, আৰু বাকি 2 পৰা 1 গলে 1 27 তলত আছে 27 হল। এইগিটা হল। তাৰ পিছত 5 নম্বৰটো চোৱা। 25 হ'ব, ওপৰত হ'ব 14 মাইনাস 11। এটো আনসাৰ কি হ'ব? মই ইয়াতে দি দিও, তলত ঠাই নাই কাৰণে তোমালোকে তলত লিখিবা দে। এটো হ'ব 3 আৰু অকল 3 হ'ব, কাৰণ 14 পৰা 11 গলে 3 হ'ব দে। এটো 3/25। তাৰ পিছত এটো চোৱা কেনেকৈ হ'ব। ইয়াত 35 আছে নহয়, তলত 35 দিম।
তাৰ পিছত এটু লগত এটু ইনটু কৰিম 35 এগুণ কিমান 35 ইয়াত দিম 35 এগুণ কিমান 35 মাইনাস আছে মাইনাস 31 আছে 31 তে এটু আনসাৰটো কিমান হ'ব 35 পৰা 31 গলে 4 তলত 35 আছে 35 এটু আনসাৰ হল তাৰ পিছত এটু ঠিক তেনেকৈ আমি ইনটু কৰি দিও তলত 4 আছে 4 এ দিম 4 4 গুণ কিমান 16 16 ৰ পৰা 14 গলে কিমান ইয়াত হ'ব 2 ইয়াত হ'ব 4 এটু হল আনসাৰ এটু কাটাকাটি কৰিলে এটু তোমালোকৰ আনসাৰ শিটৰ 1/2 আছে কাটাকাটি কৰিলে হেতু 1/2 হ'ব বসৱা 2 এগুণ 2 2 দুগুণ 4 মানে 1/2 1/2 লিখিলে হ'ব এটু লিখিলে হ'ব নম্বৰ 4 টো কি কৈছে যোগ কৰা মানে অসমীয়া যোগটোক ইংৰাজীত কি হয় এড বা এডিংছ এবোৰক যোগ কৰা এড দা ফলোইং মানে এবোৰ এই ফ্ৰেকশনৰ নাম্বাৰবোৰ যোগ কৰিব লাগিব আগৰ যোনটো 3 নম্বৰটো কৈছো হেতু তলৰ নাম্বাৰ কিটা সেম আছিল তলৰ নাম্বাৰ কিটা সেম থাকিলে আমি দুটাৰ ভিতৰত এটা লিখিম সেম যেহেতু আছে হিবাবে এটা লিখিছো আৰু ওপৰ কিটা প্লাস কৰি দিছো কিন্তু ইয়াত কি কৰিব লাগিব ইয়াত যেহেতু দুইটা বেলেগ বেলেগ আছে হিবাবে দুইটাৰে আমি এলসিএম উলিয়াব লাগিব এলসিএম উলিয়াই তাৰ পিছত আমি কেনেকৈ কৰিম চাই দেখা তলত দুটা বেলেগ থাকিলে এটো অলপ মেথডটো বেলেগ হ'ব কিন্তু একেবাৰে সহজ বেছি টান নহয় তোমালোকে এক্সামত এবোৰ আহিব হাফ ইয়াৰলি আমি কি কৰিব লাগিব এনেকৈ এলসিএম একেই ওলাব যেতিয়া আমি এটো কৰিম কাৰণ 2 4 টু 2 দি যাব 3 টু 2 দি না যায় হেবাবে দুটা ইনটু কৰি দিবা হেতুৱে তাৰ এলসিএম হ'ব এটো ইকুৱেলছিম দিম ইকুৱেলছিম দি আমি দুইটাৰে এলসিএম কি লিখিম চোৱা 4 গুণ কিমান 12 4 গুণ 12 আৰু এতিয়া কি কৰিম চোৱা এই 4 আছে নহয় প্ৰথম ফ্ৰেকশনৰ যোনটো তলৰ নম্বৰটো হেতু নাম্বাৰ দি 12 কিমান বাৰ যাব 4 কিমান গুণ 12 মানে এটো চোৱা মই সাইডতে লিখি দিছো চোৱা 4 পূৰণ ইয়াত কিমান হ'ব হলে ইয়াত 12 হ'ব 4 কিমান গুণ 12 4 3 গুণ 12 হয় না এই 3 টো দি এতিয়া আমি কি কৰিম 3 টো দি ওপৰৰ যোনটো নাম্বাৰ আছে হেতু কাকো পূৰণ কৰিম 3 আৰু এটো 3 পূৰণ 3 কিমান হ'ব 3 গুণ 9 গতিকে 4 3 গুণ 12 আকৌ এই যোনটো 3 গুণটো হ'ব হে 3 দি পেলা ওপৰৰ নাম্বাৰটো আমি ইনটু কৰি লিখিব 3 গুণ কিমান 9 গতিকে এটো হ'ব 9 মাজত যোগ চিন আছে যোগ 3 দি আকৌ 12 যেহেতু দুইটাৰ এলসিএম 12 লৈছে গতিকে আকৌ এটো তলৰ নাম্বাৰটো দি 2 নম্বৰ ফ্ৰেকশনৰ তলৰ নাম্বাৰটো মানে ডিনোমিনেটৰ বা হৰ এটো যোনটো নাম্বাৰ আছে হেতু দি 12 কিমান বাৰ যাব 3 4 গুণ 12 4 গুণ 12 হয় 3 দি 4 গুণ দিলে 12 হ'ব গতিকে এই 4 টো দি ওপৰৰ 4 ইনটু মানে দুটা 4 গুণ কিমান 16 হল এতিয়া আমি যোগ কৰি দিও 25 আৰু তলত 12 এতিয়া যেহেতু এটো ইম্প্ৰপাৰ ফ্ৰেকশনত ওলাইছে মানে ওপৰটো ডাঙৰ তলৰটো সৰু গতিকে আমি হৰণ কৰিব লাগিব হৰণ কৰি আমি এটো মিক্স ফ্ৰেকশনত বনাব লাগিব 12 25ক এবাৰ যাব দুবাৰ দিলে দুবাৰ যাব 12 দুগুণ কিমান 12 দুগুণ 24 তিনিবাৰ দিলে বেছি হৈ যাব যেহেতু 25 আছে 25 ৰ পৰা 24 গলে 1 গতিকে এই 12 টো ইয়াতে হ'ব তলত হ'ব এই একটো যাবগৈ কিমান ওপৰত যাবগৈ আৰু যোনটো ভাগ ফলটো আছে এইটো দুইটো যাব এটো সাইডত আহি যাব বুজিছা এটি হল আমাৰ आंसर একেবাৰে সহজ প্ৰথমতে আমি এলসিএম উলাব লাগিব এলসিএম উলাবলৈ তাৰ পিছত তলৰ ফ্ৰেকশন গিটা দি আমি মাল্টিপ্লিকেশন কৰিব লাগিব কিমান বাৰ যাব তাৰ পিছত হেতু দি আকৌ ওপৰৰ নাম্বাৰটো ইনটু কৰিব লাগিব এখিনি কাম তাৰ পিছত আমি যোগ কৰি পেলাই হৰণ কৰি দিম এতিয়া এ নম্বৰটো কমপ্লিট হৈছে তাৰ পিছত বি নম্বৰটো কিমান আছে চোৱা বি নম্বৰটো আছে ঠিক আছে ইয়াৰ তলত এটা আছে বুলি ধৰিব লাগিব কাৰণ এটা নাম্বাৰৰ তলত সদায় এটা আছে বুলি ধৰিব লাগিব তে 5 এগুণ কিমান হ'ব 5 হ'ব আৰু 1 দি 5 কিমান বাৰ যাব 1 5 গুণ 5 1 কিমান গুণ 5 1 5 গুণ 5 এই 5 যদি আকৌ একক ইনটু কৰিব লাগিব যেটো এটো ওপৰত আছে 5 এগুণ 5 এটা হ'ব 5 যোগ চিন আছে যোগ এই 5ক কিমান বাৰ যাব 5 এগুণ 5 গতিকে এই একটো দি আকৌ হে ওপৰৰ নাম্বাৰটো তো ইয়াৰ যোনটো দি ইনটু কৰিছো তাৰ ওপৰৰ নাম্বাৰটো হল এটো 3 দি পেলাই এটো আৰু এটো এতে ইনটু কৰিম 3 এগুণ 3 বুজি পাইছা তো এতিয়া সো এখিনি নহব দে এখিনি মই জাস্ট বুজাবলৈ লিখিছো তাৰ পিছত তলত 5 আছে 5 + 3 8 ওপৰত যেটো ডাঙৰ নাম্বাৰ আছে গতিকে এটো আমি হৰণ কৰি দিম এটো হ'ব ইয়াত 5 দি পেলাই আমি হৰণ কৰিম 5 এগুণ 5 গতিকে আৰু দশমিক দিব নালাগে দশমিক দি পেলাই আমি উলিয়াব নালাগে জাস্ট মিক্স ফ্ৰেকশনত আমি কৰিব লাগে এটো উলালে কিমান হ'ব তলত 5 হ'ব এই 3 টো যাব ওপৰত 1 টো আহিব ইয়াত সাইডত এটো হল আমাৰ आंसरটো বুজি পাইছা একেবাৰে সহজ হয়
এতিয়া সিটো চোৱা গোটেইকেইটা কোৱেশ্চন মই সলভ কৰি দিম তোমালোকে স্কিপ নকৰাকৈ চাই থাকা এটো চোৱা ইয়াৰ তলত এটা 1 এটা আছে গতিকে 7 গুণ কিমান হ'ব তলত 7 হ'ব এই 1 দি 7 কিমান বাৰ যাব 1 7 গুণ 7 এই 7 আৰু ওপৰৰ যোনটো 5 আছে ইনটু কৰিব লাগিব 5 7 গুণ কিমান 35 হল 5 7 গুণ 35 যোগ চিন আছে যোগ 7 7 কিমান বাৰ যাব এবাৰ যাব 7 1 গুণ 7 এই 1 দি 1 কিমান বাৰ 1 গুণ 1 বুজি পাইছা এতিয়া চোৱা নহলে তোমালোকে ডাইৰেক্ট ক্ৰস পূৰণ কৰিব পাৰা চোৱা ইয়াত তলত এটা 1 আছে ন এটো আৰু এটো ইনটু কৰিলে 5 7 গুণ কিমান 35 প্ৰথম এটো আৰু এটো ইনটু কৰিলে 35 টো আগত লিখিলো যোগ আছে যোগ আৰু এটো ক্ৰস পূৰণ মানে ক্ৰস পূৰণ যেটো আছে আগতে আমি কৰি আহিছো ক্ৰস পূৰণ এটো দি এটো ইনটু কৰিলে ইয়াত আছে সৰু নম্বৰৰ ক্ষেত্ৰত তেনেকৈ তোমালোকে ক্ৰস পূৰণ ডাইৰেক্ট যদি মাল্টিপ্লিকেশন কৰিবলৈ অসুবিধা পাইছা এনেকৈ ক্ৰস পূৰণ কৰি দিবা তলত 7 আছে 7 35 থাকে 36 এতিয়া 36 দি 7ক আমি ডিভাইড কৰিব লাগিব 7 আৰু 36 দি 6 7 1 7 7 5 গুণ 35 7 6 গুণ দিলে বেছি ওলাই যাব গতিকে 7 5 গুণ 35 36 পৰা 35 গলে হ'ব 1 এতিয়া আমি মিক্স ফ্ৰেকশনত কেনেকৈ লিখিম তলৰ 7 টো 7 হ'ব এটো তলতে হ'ব 1 টো যাব গৈ ওপৰত 5 টো আহিব হে সাইডত বুজি পাইছা এটো হল আমাৰ আনসাৰটো 3 4 আৰু 2 আছে এই দুটা জোড় সংখ্যা 2 দি যাব গতিকে 2 এটো নেজাই যে পাবে এটো সেম লিখি দিম 2 2 গুণ 4 এই 4 2 কিমান বাৰ যাব 2 2 গুণ 4 আকৌ 2 1 গুণ 2 বুজি পাইছা এগিটা আৰু উলিয়াব নালাগে 2 3 গুণ 6 6 দুগুণ কিমান 12 তিনিটাৰ এলসিএম কিমান হ'ব 12 হ'ব তাৰ পিছত এতিয়া আমি চোৱা আমি কি কৰিম 3 দি 12 কিমান বাৰ যাব 3 4 গুণ 12 3 4 গুণ 12 গতিকে এই 4 টো দি ওপৰটো ইনটু হ'ব 4 আকৌ 2 গুণ 8 যোগ চিন আছে যোগ 4 12 কিমান বাৰ যাব 4 3 গুণ 12 4 3 গুণ 12 হয় তে 3 আকৌ এই ওপৰক 1 গুণ 3 গুণ 3 বুজি পাইছা আকৌ 2ক 12 কিমান বাৰ যাব 2 6 গুণ 12 6 হ'ব আকৌ এই 6 টো দি ওপৰ 1 আছে নহয় এটো আৰু এটো ইনটু হ'ব 6 গুণ 6 মাজত প্লাস আছে প্লাস আৰু যদি মাইনাস থাকে মাইনাস লিখিবা এখিনি ডিফাৰেন্স প্লাস আৰু মাইনাসৰ ক্ষেত্ৰত বুজিছা আমি বাকিখিনি প্ৰসেস একেই হয় এলসিএম উলিয়াব লাগিব 17 তাৰছত এতিয়া আমি হৰণ কৰি দিও ইয়াত 17 দি 12 দি 17 হৰণ কৰিলে 12 1 12 12 গুণ 24 2 গুণ দিলে 24 লাগিব গতিকে 12 1 গুণ 12 হাতৰ পৰা 2 গলে 5 তলত 12 হ'ব 5 টো যাব গৈ ইয়াত ওপৰত 1 টো আহিব ইয়াত সাইডত এটো হল আমাৰ আনসাৰ বুজি পাইছা এতিয়া আৰু কেটা আছে তিনটা আছে মই গুটেকিটা সলভ কৰাই দিম আৰু তোমালোকে ভিডিওটো সাবস্ক্ৰাইব চেনেলটো সাবস্ক্ৰাইব কৰি থবা তেতিয়া যেতিয়া ভিডিওবোৰ আপলোড কৰো তেতিয়া পাই যাবা এই নম্বৰটো অলপ বেলেগকে দিছে কিন্তু বেলেগকে দিলে ভয় নাখাবা আমি এটো মিক্স ফ্ৰেকশনত আছে আমি প্ৰথমতে ইম্প্ৰপাৰ ফ্ৰেকশনলৈ আমি নি নব লাগিব 5 4 গুণ 20 20 3 23 ওপৰত 23 হ'ব তলত 4 আছে 4 যোগ 6 4 গুণ কিমান 24 24 1 25 তলত 4 হল 8 3 গুণ 24 1 25 8 এতিয়া আমি ইম্প্ৰপাৰ ফ্ৰেকশনত নিলো এতিয়া আমি এগিটা তিন তলত তিনটা নম্বৰ আমি এলসিএম উলাম যেহেতু বেলেগ বেলেগ ওলাইছে 4 4 8 2 2 গুণ 4 আকৌ 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 দি যাব 2 1 গুণ 2 2 1 গুণ 2 2 2 গুণ 4 হল 2 2 গুণ 4 4 গুণ 8 তিনিটাৰ এলসিএম হল 8 তাৰ পিছত এতিয়া আমি কি কৰিম 4 8 কিমান বাৰ যাব 4 2 গুণ 8 এই 2 দি 23ক ইনটু কৰিলে 23 দুগুণ কিমান 3 দুগুণ 6 2 দুগুণ 4 46 প্লাস আকৌ কিমান হ'ব 4 2 গুণ 8 2 দি 25ক পূৰণ কৰিলে 5 দুগুণ 10 0 অকলা 1 2 দুগুণ 4 1 5 50 প্লাস এত কিমান হ'ব 8ক এবাৰ যাব 8 1 গুণ 8 আকৌ 25ক কিমান হ'ব 1 25 মানে 8 1 গুণ 8 1 দি 25ক পূৰণ কৰিলে 25 হ'ব 1 25 গুণ 25 হল এটা গুটেকিটা আমি প্লাস কৰি মই ইয়াতে পাতি দিছো তোমালোকে তলত পাতিবা 81 ক এতিয়া আমি ডিভাইড কৰিম 81 ক ডিভাইড কৰিলে 8 গুণ 8 8 গুণ 16 হৈছে 8 1 গুণ দিও 8 গুণ 8 এতিয়া 12 পৰা 8 গলে 8 4 12 পৰা 8 গলে 4 আৰু 1 টো নামি আহিলে 8 5 গুণ 40 8 5 গুণ 40 হল এতিয়া 1 আহিলে বাকি কিমান থাকিল চোৱা 8 টো তলতে হ'ব এই 1 টো তল যোনটো 1 হৈছে ভাগ শেষ টো এটো ওপৰত যাব এই 15 টো আহিব সাইডত হল এটো হল আমাৰ আনসাৰটো এতিয়া চোৱা এফ নম্বৰটো প্ৰথমতে এইগিটা মিক্স ফ্ৰেকশন গটা ইম্প্ৰপাৰ ফ্ৰেকশন কৰি ল 5 3 গুণ 15 আৰু এটো যোগ হ'ব 15 5 15 হৈছে নহয় এই 15 টো দি এটো যোগ হ'ব 15 আৰু 1 16 হ'ব ওপৰত 16 হ'ব তলত যোনটো নম্বৰ আছে হেতু হ'ব প্লাস 7 আছে 7 যেহেতু এটো মিক্সত না এটো এনেকৈ পাতিতাম প্লাস 2 3 গুণ 6 6 1 কিমান
7 ওপৰত হ'ব 7 তলত হ'ব 3 হল এতিয়া আমি ইয়াৰে এলসিএম উলিয়াম 5 3 গুণ 15 ইয়াৰ তলত 1 আছে গতিকে এই এটো আৰু এটো ইনটু কৰি দিও 5 3 গুণ 15 এটোৰ দুটাৰ হল এলসিএম 15 আৰু এতিয়া আমি ইয়াৰে মাল্টিপ্লিকেশন খিনি কৰি লও 5 ক 15 কিমান যাব 5 3 গুণ 15 3 দি 16 দি ইনটু কৰিব লাগিব এটো দি এটো 6 3 গুণ কিমান 18 8 18 8 ওকলা 1 3 গুণ 3 1 4 48 প্লাস আছে প্লাস 1 15 কিমান বাজব 15 বাজব 15 7 গুণ কিমান 105 হ'ব 15 7 গুণ তোমালকে কৰি চাবা তাৰ পিছত 3 15 3 5 গুণ 15 5 7 গুণ কিমান 35 হল এতিয়া গিটা প্লাস কৰি দিও তলত 15 আছে 8 এ পাছে 10 18 হ'ব 18 8 পাছে পাছে 10 আৰু 8 18 18 8 ওকলা 1 3 4 7 7 আৰু 1 8 8 হৈছে আৰু এটো 1 আছে 1 টো আহি যাব হল যোগ কৰাৰ পিছত এতিয়া আমি গিটা ডিভাইড কৰিম ডিভাইড কৰিলে কিমান হ'ব 15 দি 188 ক ডিভাইড কৰিলে 15 1 গুণ 15 ইয়াত হ'ব 3 আৰু 8 15 2 গুণ 30 33 ৰ পৰা 30 গলে কিমান 8 আমাৰ বাকি থাকিল কিমান এতিয়া 15 এই 8 টো যাব ওপৰত 12 টো আহিব ইয়াত এটো হল আমাৰ আনসাৰটো এতিয়া জি নম্বৰটো চোৱা নিয়মটো চোৱা একে হ'ব তোমালোকে মিক্স ফ্ৰেকশনত থাকিলে প্ৰথমতে ইমপ্ৰপাৰ লৈ নি লবা তাৰ পিছত এলসিএম উলিয়াবা তাৰ পিছত মাল্টিপ্লিকেশন কৰি প্লাস কৰি ডিভাইড কৰি দিবা এতিয়া চোৱা এটো আৰু এটো লগত মিক্স কৰি নিবা দিয়া এটো প্লাস আছে নহয় এটো আমাৰ এটো বস্তু এক্সট্ৰা এটো এক্সট্ৰা ফ্ৰেকশনটো প্লাস না থাকিলে দুইটা ফ্ৰেকশনত মানে ইমপ্ৰপাৰ সৰি মিক্সত হল হয় কিন্তু ইয়াত প্লাস দিয়াৰ বাবে এটো এটা বেলেগ নাম্বাৰ দে এতিয়া চাৰি তলত এটা 1 আছে তোমালোকে সুবিধাৰ কাৰণে দি লব পাৰা প্লাস 2/7 প্লাস 1/2 প্লাস 11/14 এতিয়া গুটেকেটাৰ এলসিএম উলিয়াই ল 2 12 2 7 2 আৰু 14 14 এটোৰ এলসিএম 14 ওলাব 7 গুণ 14 আৰু এটো 14 এবাৰ যাব আৰু এই 14 আছে এবাৰ যাব বুজি পাইছা দুইটা এই দুটা ইনটু কৰিলে 14 আৰু 14 এলসিএম ওলালে 14 হ'ব দুইটা সেম হোৱাৰ বাবে 14 হৈ যাব শৰ্টকাট কৰি দিছো 1 ক 14 কিমান হৈ যাব 1 14 গুণ 14 1 14 গুণ 14 14 দি 4 ইনটু কৰিলে 14 দি 4 ইনটু কৰিলে কিমান হ'ব 4 4 16 6 অকলা 1 4 গুণ 4 কে 5 56 প্লাস 7 ক 14 দুবাৰ যাব 2 2 গুণ 4 প্লাস 2 14 কিমান হ'ব 2 7 গুণ 14 7 1 গুণ 7 যোগ 14 এবাৰ যাব 1 11 গুণ 11 হল এখিনি সাইড কৰি দিও বুজাবলৈ কাৰণে ইনটু কৰিছো ইয়াতে কৰিছো তোমালোকে এফেলে কৰিবা সাইডত 80 14 আছে ইয়াত জোৰ সংখ্যা 2 দি কাটিব পাৰিব 2 দি কাটিলে 2 7 গুণ 14 2 3 গুণ 6 ইয়াৰে কেটা ইয়াত আহিলে 2 9 গুণ 18 39 ইয়াত 39 কাটিব নোৱাৰো হাতৰ টেবুলত 39 নাহে গতিকে আমি এটো ডিভাইড কৰি দিও 7 আৰু 39 দি ডিভাইড কৰিলে 7 7ক 7 5 গুণ 35 7 6 গুণ হলে বেছি হৈ যাব 39 তকৈ বেছি হৈ যাব 7 5 গুণ 7 5 গুণ 35 9 5 গলে 4 হল এতিয়া আমাৰ বাকি থাকিল কিমান তলত 7 এটো হ'ব তলত আহি যাব 4 টো যাব ওপৰত 5 টো আহিব ইয়াত এটো হল আমাৰ মিক্স ফ্ৰেকশনত জি নম্বৰটো হল এতিয়া বিয়োগ কৰাখিনি একেই দে তোমালোকৰ মই কৰাই দিম গটেকিটা ইয়াত যেনেকৈ যোগ কৰিছো একিটা তেনেকৈ বিয়োগ কৰিব লাগিব এটো আছে মিক্সত আছে আমি প্ৰথমতে ইমপ্ৰপাৰ লৈ নিলাম তলত 9 আছে 9 8 গুণ কিমান 72 ইয়াতে হ'ব 77 মাইনাস আছে মাইনাস 4 আছে 4 মানে 4 তলত এটা 1 এটা লুকাই আছে ধৰিব লাগিব তাৰছত 9 এগুণ কিমান 9 হ'ব 9 কিমান বাৰ যাব এবাৰ যাব 9 এগুণ 9 এই 1 দি 77 ইনটু কৰিলে 1 77 গুণ 77 একে হ'ব আমি ক্ৰস পূৰণো কৰিব পাৰো এটো দি এটো কিন্তু কৰিলে 77 মাইনাস 9 4 গুণ কিমান 36 বা আমি এনেকা কৰি চাওছো 1 9 কিমান যাব 9 বাৰ যাব 1 9 গুণ 9 আকৌ 9 4 গুণ কিমান 36 ওকে এনেকা তোমালোকে যদি দুটা ফ্ৰেকশন থাকে তেতিয়া তোমালোকে ক্ৰস পূৰণ কৰি দিলে ওলাই যাব দে তিনটা চাৰিটা থাকিলে তেতিয়া ক্ৰস পূৰণ নকৰিবা তেতিয়া তোমালোকে 5 লাগি যাব 90 41 ক ডিভাইড কৰিলে 9 4 গুণ 36 9 5 গুণ 9 4 গুণ দিও 5 গুণ দিলে বেছি হৈ যাব 9 4 গুণ কিমান 36 5 আনসাৰটো কিমান হ'ব 9 টো তলত হ'ব এই 5 টো যাব গৈ ওপৰত আৰু এই 4 টো আহিব সাইডত এটো হলা আনসাৰটো আগৰটো দৰে প্লাস মাইনাস ইয়াত মাইনাস কৰিছো আগৰটোত প্লাস কৰিছো 7 9 গুণ কিমান 63 আৰু এই 5 টো যোগ হ'ব কিমান 68 হ'ব
7 মাইনাস আছে মাইনাস 5 3 গুণ 15 একে 16 ওপৰত হ'ব 16 তলৰ 5 টো ইয়াত আহিব এতিয়া আমি দুইটাৰ এলচিএম 5 7 গুণ কিমান 35 এলচিএম হ'ব 35 বা কৰস্পন্ড কৰিব পাৰা 68 5 গুণ 68 ইনটু 5 340 এনেকা যদি 68 দি ডাইৰেক্ট পাস কৰে 340 লবা আৰু এনেকে যোনটো নিয়ম কৰিছে হেতু মতে কইলা 7ক 35 কিমান 7 5 গুণ 35 68 দি 5ক ইনটু কৰিলে 68 দি 5ক ইনটু কৰিলে 8 5 গুণ 40 40 ৰ শূন্য অকলা 4 5 6 গুণ 30 30 4 34 ওকে 340 ওলা আছে আৰু এনেকে ডাইৰেক্ট কৰস্পন্ড কৰিলে 340 ওলাব 7 6 গুণ 42 ৰ 2 অকলা 4 ওকে তাৰ পিছত 7 গুণ 7 7 4 11 11 বুজি পাইছা এটো 11 112 তাৰ পিছত মাইনাস কৰি দু 340 পৰা 112 গলে ইয়াত 0 0 পৰা 2 10 10 পৰা 2 গলে 8 ইয়াত থাকিলে 3 3 পৰা 1 গলে 2 আৰু 3 পৰা ইয়াত আকৌ 1 আছে 3 পৰা 1 গলে 2 লত 35 আছে 35 দি 228 ক যদি আমি ইনটু কৰো লাগিব সোৱা 35 দি যদি আমি 5 দি দিও 5 5 গুণ 25 5 ওকলা 2 5 3 গুণ 15 একে 16 17 175 6 বাৰ দিলে 5 গুণ 30 ৰ 0 ওকলা 3 6 3 গুণ 18 18 3 21 গটিকে ওচৰ আছে 228 ৰ ওচৰ আছে গটিকে 35 দি 6 কাটিব লাগিব 35 দি 6 কাটিলে 210 হ'ব 35 6 গুণ 210 গটিকে ইয়াত থাকিল কিমান 18 হল 18 টো যাব ওপৰত এই 6 টো আহিব সাইডত এটো হল আমাৰ আনসাৰটো এটো সৰু নম্বৰ এটো কৰিবলৈ আৰু বেছি টাইম না লাগে সোৱা 3 আছে 3 এ পাতেও মাইনাস আছে মাইনাস এটো মিক্স ফ্ৰেকশন আছে আমি ইম্প্ৰপাৰ ল নিলো 3 2 গুণ 6 1 7 7/3 হল এতিয়া 3 আৰু ইয়াৰ তলত এটা 1 আছে এলচিএম ওলালে 3 এ হ'ব এতিয়া আমি ক্ৰস পূৰণ কৰি দিও 3 3 গুণ কিমান 9 মাইনাস আছে মাইনাস 7 গুণ কিমান 7 মাইনাস কৰিলে কিমান হ'ব 9 পা 7 গলে 2 তলত 3 হল এটো যেহেতু ওপৰত সৰু নম্বৰ আছে এটো আৰু আমি ডিভাইড কৰিব নালাগে হল সৰি এটো 5 আছে তলত 5 হ'ব এটো তলত 1 এটা আছে আমি ধৰি ল ক্ৰস পূৰণ কৰিলো 9 5 গুণ 45 45 মাইনাস 16 গুণ 16 45 এটো 4 দে 45 পৰা 16 গলে কিমান হ'ব 15 ইয়াত এক এটা ধাইল 15 15 পৰা 6 গলে কিমান হ'ব 15 পৰা 6 গলে 9 আৰু ইয়াত এক ধাৰ কৰি লৈ গৈছিলো 5 ৰ লগত গতিকে ইয়াত হ'ব 3 3 পৰা 1 গলে 2 29 আৰু তলত 5 আছে 5 এটো ডিভাইড কৰিলে কিমান হ'ব 5 দি 29 ক যেটো ওপৰটো ডাঙৰ লৈছে ডিভাইড কৰি দিও 5 5 4 গুণ 20 5 5 গুণ দিও 5 5 গুণ 25 9 পা 5 গলে 4 বুজি পাইছা এতিয়া 5 ইয়াত হ'ব 4 টো আহিব ওপৰত 5 টো যাবগৈ সাইডত এটো হল আমাৰ আনসাৰ 5 নম্বৰটো কমপ্লিট হল এতিয়া 6 নম্বৰটো মানে 6 নম্বৰটো কৈছে সৰল কৰা ইংৰাজীত কৈছে সিম্পলিফাই মানে আগৰটো এক্সট্ৰা কে প্লাস কৰিব দিছে এক্সট্ৰা কে মাইনাস কৰিব দিছে এতিয়া প্লাস এটা বস্তুতে ফ্ৰেকশনতে প্লাস মাইনাস দুইটাই কৰিব লাগিব কেনেকৈ কৰিম একেবাৰে আগৰ এই নিয়মবোৰ একেই দে জাস্ট প্লাস মাইনাস কৰিব লাগিব একে লগত আৰু চেপ্টাৰ নম্বৰ 8 যেটো এতিয়া মই কৰও হোৱা নাই 7 টো কমপ্লিটে হোৱা নাই 8 টো পোৱালৈকে তোমালোকৰ এক্সামে আহি পাব 8 টোৰ ভিডিওটো অলৰেডি মই যোৱাবাৰ আপলোড কৰা আছে তাত মানে আসামিজত দিয়া নাই অকল ইংলিশত দিয়া আছে গতিকে তোমালোকে যদি ইংলিশ মিডিয়ামৰ খিনি চাই আছে হেনি তোমালোকে পাবা চেপ্টাৰ ক্লাস 6 মেথ চেপ্টাৰ 8 বুলি মাৰিলে মোৰ ভিডিওটো প্ৰথমতে আহি যাবা তোমালোকে নামটো দেখিলে চিনি পাবা গতিকে 8 টো যোৱাবাৰে মই আপলোড কৰা আছে তোমালোকে যদি চাব বিচাৰা তাত গৈ চাব পাৰা পাৰ্ট 2 টো অতি সোনকালে আৰম্ভ কৰি দিম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা পাৰ্ট 2 টোৰ ভিডিওটো পাবলৈ এতিয়া এটো মিক্স ফ্ৰেকশনত আছে আমি ইম্প্ৰপাৰ লৈ নিলো 4 গুণ 8 8 3 11 11/4 মাইনাস আছে মাইনাস 1/4 আছে 1/4 প্লাস 1/3 এতিয়া সোৱা এটা আমি এতিয়া এলসিএম উলিয়াই দিও এলসিএম উলালে কি হয় 4 4 3 এলসিএম উলালে 4 4 3 2 2 গুণ 4 2 3 হল তাৰ পিছত 3 টো নাযাবলে 3 দি একৈ লিখিলো আকৌ 2 1 গুণ 2 2 1 গুণ 2 3 টো নাযায় 2 গুণ 4 4 3 গুণ কিমান 12 এলসিএম হ'ব 12 12 দিলো এতিয়া সোৱা এতিয়া আমি কি কৰিম 4 12 কিমান বাৰ যাব 4 3 গুণ 12 3 11 গুণ কিমান 33 হল মাইনাস আছে মাইনাস এতিয়া এটো দি আকৌ কিমান বাৰ যাব 4 3 গুণ 12 আকৌ 3 1 গুণ 3 হল প্লাস 3 12 কিমান বাৰ যাব
3 12 গুণ 3 4 গুণ 12 4 গুণ 4 এতিয়া সো আমি কি কৰো ভালকে মনোযোগ দিবা দে প্লাস মাইনাস অলপ ভুল হলে ভুল হৈ যাব এটোৰ আগত প্লাস আছে এটোৰ আগত প্লাস আছে দুইটা এক লগত প্লাস কৰিছো 32 33 + 4 37 এটোৰ আগত মাইনাস আছে নহয় -3 আছে -3 37 ৰ পৰা 3 গলে কিমান হ'ব 34/12 এটো জোড় সংখ্যা আমি কাটাকাটি কৰিব পাৰো 2 6 গুণ 12 2 1 গুণ 2 2 7 গুণ 14 ওকে 17 দি 6 দি আমি 17 ক ডিভাইড কৰো 6 1 গুণ 6 2 গুণ 12 দিও 6 2 গুণ 12 6 3 গুণ দিলে 18 হৈ যাব বেছি হয় 6 2 গুণ 12 5 আনসাৰটো কিমান হ'ব এই 6 টো আহিব তলত 5 টো যাব ওপৰত 2 টো আহিব সাইডত ওকে 2 সমষ্টি 5 ভাগৰ 6 ভাগৰ 5 হ'ব আমাৰ আনসাৰটো এই নম্বৰটো কমপ্লিট হ'ল এতিয়া বি আছে বি নম্বৰটো এটো মিক্স ফ্ৰেকশনত নহয় দে এটো মাইনাস হেতু দিছে এটো নম্বৰৰ তলত একেটা আছে গুটেকিটা এক্সট্ৰা নাম্বাৰ হয় এতিয়া চোৱা এটো তোমালোকে সুবিধাৰ বাবে 1 এটা লিখি দিব পাৰা -2/3 -2/5 হল এলসিএম ওলালে 5 3 গুণ 15 এতিয়া আমি 1 দি 15 কিমান বাৰ যাব 15 বাৰ 15 3 গুণ কিমান 45 15 3 গুণ 45 মাইনাস আছে -3 15 5 বাৰ যাব 5 2 গুণ 10 মাইনাস আছে মাইনাস চাইলো মোৰ মাইনাস আছে নে নাই মাইনাস আছে তাৰ পিছত 5 15 3 বাৰ যাব 3 2 গুণ 6 হল এতিয়া আমি মাইনাস কৰি দিও 45 ৰ পৰা 10 গলে 35 35 ৰ পৰা আকৌ 6 গলে কিমান 29 হৈছে তলত 15 এটা 15 দি পেলে আমি 29 ক যদি ইনটু কৰো 15 1 15 15 2 গুণ দিলে 30 হ'ব ইয়াত আছে মাত্ৰ 29 গতিকে বেছি হৈ যাব 15 আমি এবাৰ দিম 15 1 15 9 পৰা 5 গলে 4 2 পৰা 1 গলে 1 14 ওলাইছে এতিয়া আমি কি দিম এই 15 টো আমি তলত দিম 14 টো যাব ওপৰত 1 টো আহিব ইয়াত এটো হল আমাৰ আনসাৰটো তাৰ পিছত আৰু এটা কোৱেশ্চন আছে সি নম্বৰটো অলপ দীঘল আছে গতিকে একদম স্কিপ নকৰাকে চোৱা এটো দি আজি ভিডিওটো ইয়াতে সামৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে মোৰ ভিডিওবোৰ যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা ওকে এটো মাইনাস হ'ব দে তাৰ পিছত 1 1/3 + 4 2/3 - 2 1/3 অলপ দীঘল আছে মনোযোগৰে চাবা এতিয়া চোৱা প্ৰথমতে মিক্সলৈ নি লও 3 2 গুণ 6 6 1 7 7/3 মাইনাস আছে মাইনাস 3 গুণ 3 1 4 4/3 প্লাস 4 3 গুণ 12 12 2 14 14/3 মাইনাস আছে মাইনাস 3 গুণ 6 1 7 7/3 হল আমি ইম্প্ৰপাৰলি নিলো এতিয়া আমি এলসিএম উলিয়ালো 3 3 এলসিএম উলালে 3 হ'ব যেটো সেম আছে গুটে গেটাতে 3 হ'ব তাৰ পিছত এতিয়া আমি ইনটু কৰো 3 3 এবাৰ যাব আকৌ 1 7 গুণ 7 মাইনাস আছে মাইনাস 3 3 এবাৰ যাব 1 4 গুণ 4 যেটো সেম আছে গুটে গেটা আমি জাস্ট পাটি দি ওপৰ গেটা -7 মাইনাস কৰো 4 পৰা 7 পৰা 4 গলে কিমান 3 আকৌ 3 লগত আকৌ এটো 14 যোগ কৰিম 3 14 কিমান 17 17 পৰা 7 গলে কিমান 10 17 পৰা যদি 7 গুচি যায় 10 হ'ব ওপৰত 10 তলত 3 আছে 3 10 হ'ব 10 দি 3 ইনটু কৰিলে 3 3 গুণ 9 10 পৰা 1 গলে 9 গলে 1 মিক্সত থলে কিমান হ'ব 3 টো আহিব তলত 1 টো যাব ওপৰত এটো আহিব সাইডত এটো হল আমাৰ আনসাৰটো এটো দি আজি ভিডিওটো ইয়াতে সামৰিছো তোমালোকে সায়েন্সৰ ভিডিওবোৰ চাবা এক্সাম আহি গল এক্সামৰ বাবে সকলোলৈ মানে শুভেচ্ছা জনাইছো যাতে ভালকে তোমালোকে পৰীক্ষাবোৰ দিয়া সকলো ভাল নম্বৰ পোৱা গতিকে এইখিনি কোৱা আজি ভিডিওটো ইয়াতে সামৰিছো নেক্সট পাৰ্টটো মই অতি সোনকালে আৰম্ভ কৰি দিম গতিকে তেতিয়ালৈকে ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰি থবা নেক্সট ভিডিওৰ বাবে আজিলৈ আহিছো ধন্যবাদ